দ্য অপেন উইণ্ডৰ সমূহ দৰ্শকক ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰি আজি আমি আপোনালোকক এখন বিশেষ ঘৰলৈ লৈ যাব বিচাৰিছোঁ। আপোনালোকক পৰিচয় কৰি দিব বিচাৰিছোঁ ধেমাজিৰ এনে এটি সংস্কৃতিবান পৰিয়ালৰ লগত, যিখন ঘৰত হয়তো দিবানৈশ নাটকৰ সুবাস এটাই বিৰাজ কৰি থাকে। ভিন্ন ভাস্কৰ্যৰে তেওঁলোকে সজাইছে বাসগৃহৰ দেৱালসমূহো। আপুনিও যদি সেইখন ঘৰৰ চৌহদত ভৰি থয় হয়তো অভিভূত হৈ পৰিব। আমি আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ এই ব্যতিক্ৰমী তথা বিশেষ ঘৰখনৰ সদস্য আমাৰ সকলোৰে পৰিচিত অসমৰ এজন যশস্বী নাট্যকাৰ, নাট্য পৰিচালক, প্ৰকৃতি প্ৰেমী হেমন্ত বৰপাত্ৰ গোহাঁই আৰু তেখেতৰ দুগৰাকী সুযোগ্য সন্তান তথা যুৱ নাট্যকৰ্মী ৰূপান্তৰ বৰপাত্ৰ গোহাঁই আৰু মৌচুমী বৰপাত্ৰ গোহাঁইৰ কথা। আমাৰ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত নাটকৰ ক্ষেত্ৰখনৰ বিষয়ে বহু কথাই ক'লে নাট্যকৰ্মীজনে। নাটক ঠিক কেতিয়াৰ পৰা আৰম্ভ কৰিছিলোঁ ঠিক ক'ব নোৱাৰি। ক্লাছ 7 বা 8 এনেকুৱা ক্লাছত মই এখন নাটক লিখি স্কুলত কৰিছিলোঁ। তাৰপাছত স্কুলৰে ছাৰ, আমাৰ বিশেষকৈ তুলসী বৰগোহাঁই ছাৰ, তেওঁ দুখনমান নাটক আমাক প্ৰয়োগ কৰাইছিল। সেই সময়ত ধেমাজি মহকুমা ভিত্তিত এটা কম্পিটিশ্যন হৈছিল ধেমাজিতে একাংক নাটকৰ। আমি তাত স্কুলৰ হৈ যোগদান কৰিছিলোঁ। তাৰপিছত কলেজত পঢ়ি থকা সময়ত মই নাটকত ঠিক ইমান বেছি জড়িত হৈ থকা নাছিলোঁ। ঠিক হাইস্কুলৰ ক্লাছ 9ৰ পৰাই মই ছাত্ৰ সন্থাৰ সাংগঠনিক দায়িত্বত থাকিলোঁ। ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক হিচাপে, প্ৰতিষ্ঠাপক সম্পাদক হিচাপে কাম কৰিছোঁ। গতিকে এই গোটেই সময়ছোৱাত নাটকৰ চৰ্চাটো বৰ বেছি নহ'ল, ইয়াৰ দৰেকৈ চলি থাকিল। ঠিক 78 চনমানত বোধহয় 78 চনমানত ৰোজ বৰুৱা গুৱাহাটীৰ পৰা আহিল। ৰোজ বৰুৱা গুৱাহাটী কটন কলেজত পঢ়িছিলে। সি অহাৰ পাছত সি গণনাট্য সংঘ কিবাকিবি এইবিলাক অনুষ্ঠানৰ লগত জড়িত হৈ আছিল। অহাৰ পাছত মোক পাই ক'লে বোলে নাটক কৰোঁ। সেই তেতিয়াৰ পৰা আমি নাটকত পুনৰ আৰম্ভ কৰিছোঁ নাটকৰ কাম। 88-89 চনমানৰ পৰা মই নাটক লিখিবলৈ ধৰিছোঁ। এই প্ৰথম কেইখনমান নাটক লিখাৰ পাছত তেতিয়া মই নিজে পৰিচালনাও কৰিছিলোঁ, বিভিন্ন প্ৰতিযোগিতাবিলাকত বা উত্তত মঞ্চস্থ কৰিছিলোঁ। সেইখনমান নাটক লিখাৰ পাছত অসম আন্দোলন আৰম্ভ হ'ল। বিশেষকৈ 83 চনত যেতিয়া অসম আন্দোলনৰ ৰূপ অত্যন্ত ভয়াৱহ হৈ উঠিল, তাৰ পাছৰ পৰা নাটকৰ চৰ্চাটো সম্পূৰ্ণ বন্ধ হৈ গ'ল। আৰু এই যে বন্ধ হৈ গ'লে আৰু প্ৰায় 10 বছৰমান ধৰি মই নাটক লিখা নহ'ল। নাটক লিখাও হোৱা নাই, কৰাও হোৱা নাই। 93 চনত মই এখন এনেই ধেমালিকে এখন নাটক লিখিলোঁ, চন্দিত গদ্য দেপিয়লা মদ্য অথবা এটিপদ্য অথবা নৈবেদ্য বুলি এখন নাটক ধেমালিতে লিখিছিলোঁ। বৰ বিশেষ এটা চিৰিয়াছ কিবা এটা ভাবি লিখা নাই। সেই নাটকখন কিন্তু অত্যুত মঞ্চস্থ হ'ল আৰু নাটকখন যথেষ্ট সমাদৃত হ'ল। অসমৰ বিভিন্ন ঠাইত সমাদৃত হ'ল, বিভিন্ন নাট্যগোষ্ঠীয়ে কৰিলে। কৰাৰ পাছত 94 চনত মই কুলধৰ চেতিয়া বুঢ়া হ'ল বুলি এখন পূৰ্ণাংগ নাটক, আচলতে টেঙাখাটত এটা ৱৰ্কশ্বপ হৈছিলে, দীপজ্যোতি কাকতিৰ তলত হৈছিলে। পথাৰ, এতিয়া দুলীয়াজনত আছে পথাৰ, তেতিয়া টেঙাখাটত আছিলে। পবিত্ৰ চেতিয়া পথাৰৰ সঞ্চালক। এই পবিত্ৰই আহি দীপজ্যোতিৰ পবিত্ৰই লাগি নাটকখন যেনে তেনে মোক লিখালে। এই 93 চনত নে 94 চনত এই নাটকখন লিখাৰ পাছৰ পৰাহে মই আকৌ পুনৰ নাটকত প্ৰৱেশ কৰিছোঁ বুলি ক'ব পাৰি। তাৰ পাছৰ পৰাও বৰ বেছি নাটক মই লিখা নাই, কিন্তু চেগা চুৰুকাকৈ নাটকবিলাক লিখি আছোঁ। বিশেষকৈ মেকবেথ ড্ৰামা যেতিয়া হ'ল, পংকজ চেতিয়াই যেতিয়া মেকবেথ ড্ৰামা আৰম্ভ কৰিলে, পংকজৰ চাহিদাৰ কাৰণেই, পংকজৰ দাবী অনুসৰিয়ে মই মাজে মাজে নাটক লিখি থাকিব লগা হৈছে। সেই নাটকবিলাক মঞ্চস্থ কৰে। এতিয়া বাৰু মোৰ ল'ৰা ছোৱালীয়েও নাটক কৰিছে, গতিকে সিহঁতৰ কাৰণেও 2-এখন নাটক লিখিছোঁ মই। তথাপি নাটকৰ সংখ্যাটো বহুত বেছি নহয়, কাৰণ তাৰ মাজৰ এটা সময়ত মই দূৰদৰ্শনৰ লগত জড়িত হৈ পৰিলোঁ, অসীম দত্তৰ লগত। আৰু দূৰদৰ্শনৰ
চিত্ৰনাট্য লিখা, দূৰদৰ্শনৰ চিত্ৰনাট্যবিলাকত টেলিফিল্মবিলাকত নিজে অভিনয় কৰা, চিৰিয়েলৰ টেলিফিল্মবিলাক সেইবিলাক কামত লাগি থাকোঁতে নাটকৰ চৰ্চাটো আকৌ মাজতে কমি গ'ল। এতিয়া খুব শেহতীয়াভাৱেহে মই আকৌ 2-এখন নাটক মানে লিখাৰ কথা চিন্তা কৰিছোঁ। এতিয়াও মই ঠিক লিখিছোঁ বুলি ক'ব নোৱাৰি। অসমত বৰ্তমান নাটকৰ 2টা ধাৰা চলি আছে। সেইটো এতিয়াই নহয়, আগৰ পৰাই চলি আছিলে। কিন্তু প্ৰথম অৱস্থাত এই 2টা ধাৰা বৰ বেলেগ বেলেগ ধৰণৰ নাছিলে। 2টা নহয় 3টা ধাৰা। এটাটো ভ্ৰাম্যমাণৰ ধাৰা, ভ্ৰাম্যমাণ নাটকৰ এটা ধাৰা চলি আছে, আৰু অন্যান্য অপেচাদাৰী নাট্যগোষ্ঠী যিবিলাক আছে সেই অপেচাদাৰী নাট্যগোষ্ঠীবিলাকৰ মাজতে দুটা ধাৰা আছে। এটা হৈছে প্ৰতিযোগিতাৰ কাৰণে কৰা, আৰু এটা মানে পৰীক্ষামূলকভাৱে নাটক কৰা এটা ধাৰা। ইয়াৰ ভিতৰত আমি যেতিয়া ডেকা আছিলোঁ সেইখিনি সময়ত ভ্ৰাম্যমাণ থিয়েটাৰবিলাকৰ নাটকবিলাকো যথেষ্ট মানসম্পন্ন আছিলে। যথেষ্ট ভাল ভাল নাটক হেৰাব্ৰত বৰুৱাই লিখিছিল, মহেন্দ্ৰ বৰঠাকুৰ, ভৱেন্দ্ৰনাথ শইকীয়া তেখেতসকলে যেতিয়া নাটক লিখিছিল, সেইবিলাক নাটক যেতিয়া থিয়েটাৰ দলবিলাকে কৰিছিল, ভ্ৰাম্যমাণৰ দলবিলাকে, তেতিয়া নাটকৰ মানদণ্ডটো যথেষ্ট উচ্চ খাপৰ আছিল। তাৰ পাছলৈ ই সম্পূৰ্ণৰূপে ব্যৱসায়িক হৈ পৰিলে, আৰু ব্যৱসায়িক ফৰ্মুলা ভিত্তিক নাটকবিলাক তেওঁলোকে লিখিবলৈ ল'লে। গতিকে তেওঁলোকৰ এটা সম্পূৰ্ণ বেলেগ ধাৰা হৈ পৰিলে। অপেচাদাৰী নাট্যগোষ্ঠীবিলাকে যেতিয়া প্ৰতিযোগিতাবিলাকত নাটক কৰিছিল, মূলতঃ বিভিন্ন ঠাইত চলি থকা প্ৰতিযোগিতাবিলাকেই আছিলে অপেচাদাৰী নাট্যগোষ্ঠীৰ নাটক চৰ্চাৰ প্ৰাণকেন্দ্ৰ। এটা মঞ্চ পাইছিল তেওঁলোকে, আৰু তাত যিসকলে ভাগ লৈছিল প্ৰথম অৱস্থাত তেওঁলোকেও খুব উচ্চমান বিশিষ্ট মননশীল নাটক আনিছিলে, মননশীল নাটকবিলাক কৰিছিলে। কিন্তু পাছত লাহে লাহে এতিয়া এনেকুৱা হ'লগৈ যে প্ৰতিযোগিতাত কৰা নাটকবিলাক তাৰ ষ্টেণ্ডাৰ্ডটো মান যথেষ্ট তলত আছে, তললৈ নামি গৈছেগৈ। মননশীল নাটকৰ ওপৰত গুৰুত্ব তেওঁলোকৰ কমিলে। তেওঁলোকে ফুচুৰি দিয়া, বেছি কৰা, মানে মানুহক হহুৱাই মেলি সাধাৰণ কাহিনীবিলাকক লৈ মানুহক হহুৱাই মেলি পুৰস্কাৰ বটলাটো মূল উদ্দেশ্য হৈ পৰিলে। কাৰণ পুৰস্কাৰৰ লগতে আজিকালি প্ৰায় প্ৰাইজ মানি দিয়ে, নগদ ধন। গতিকে সেই নগদ ধনৰ আশাটো বহুতে নাটক কৰিছে। গতিকে সেই প্ৰতিযোগিতাত কৰা নাটকৰ ধাৰাটো এটা বেলেগ ধৰণৰ ধাৰালৈ গুচি গ'ল। তাৰ আগৰ যিটো একাংকিকা নাটকৰ মান, অসমীয়া নাটকৰ যিটো মান আছিলে, সেই মানটোৰ পৰা আঁতৰি গুচি গ'ল। আন আছাম নাট্যকৰ্মীয়ে কিন্তু এতিয়াও খুব নিষ্ঠা সহকাৰে পৰীক্ষামূলক নাটকবিলাক কৰি আছে। যথেষ্ট মানসম্পন্ন নাটক কৰিছে। বিভিন্ন ধৰণৰ পৰীক্ষা অসমত চলি আছে। ঘৰৰ চোতালত নাটক কৰিছে। আমাৰ ইয়াতে এইটো যিটো ঘৰত মই কথা কৈ আছোঁ, যিটো ৰুমত, এই ৰুমটো এটা ষ্টেজেই, মোটামুটি এটা ষ্টেজৰ নিচিনা। ইয়াতে নাটক হৈছে। ইয়াত যিখিনি বস্তু আছে, বহুতখিনি বস্তু নাটকৰ ছেটেই ইয়াত উৎটুত মানে পৰি আছে। গোটেই ঘৰৰ বাৰীখনতে নাটকৰ ছেটবিলাক পৰি আছে। গতিকে এনেকুৱা ধৰণৰ ঘৰৰ বাৰীত দুলীয়াজনৰ পথাৰে মোৰ ইয়াতে মাটিৰ ঢিপ এটা আছে বাৰীতে, তাত কৰিছে। ঠিক এনেকৈ ধৰণে এইটো অকল আমাৰ ইয়াত বুলি নহয়, ইয়াৰ আগতেও অসমৰ বিভিন্ন ঠাইত তেনেকৈ চোতালৰ নাটক, বাটৰ নাটক, পথাৰৰ নাটক, এই ধৰণৰ বিভিন্ন ধৰণে য'ত সুবিধা পাইছে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাবিলাক কৰিছে। শুক্ৰাচাৰ্য ৰাভাইটো মানে শাল বননিত এটা মানে তেওঁ এটা সুকীয়া ধাৰাই সৃষ্টি কৰিলে। তেওঁ বিদেশৰো আনকি সাহায্য পালে, বিদেশৰ টকা পইচা লৈও কাম কৰিবলৈ সুবিধা পালে। অকালতে তেওঁ অৱশ্যে গুচি গ'ল, ঢুকালে। তথাপি তেওঁলোকৰ নাটকৰ ধাৰাটোও চলি আছে। এই ধৰণৰ বিভিন্ন ধৰণৰ পৰীক্ষামূলক নাটক কৰা ল'ৰা ছোৱালী আজিকালি সৃষ্টি হৈছে। ইয়াৰ লগতে প্ৰশিক্ষণপ্ৰাপ্ত মানে নাটকৰ শিক্ষালৈ অহা ল'ৰা ছোৱালীৰ সংখ্যাও বাঢ়িছে। তেওঁলোকেও তেওঁলোকৰ নিজা নিজা ধৰণে কামবিলাক কৰিছে। গতিকে ক'ব পাৰি যে অসমত ভাৰতৰ বহু ৰাজ্যতকৈ অসমত নাটকৰ চৰ্চাটো যথেষ্ট আগবাঢ়িছে। যথেষ্ট আগবঢ়া চৰ্চা ইয়াত আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াত যথেষ্ট মান বিশিষ্ট নাটক মঞ্চায়ন হৈছে, দলবিলাকে কৰিছে, আৰু দৰ্শকে যথেষ্ট আগ্ৰহেৰে লৈছে।
আৰু অসমৰ দৰ্শকৰ এটা বিশেষ ডাঙৰ এটা গুণ যে যিখিনি দৰ্শকে ভ্ৰাম্যমাণৰ কমাৰ্চিয়েল নাটক চায়, বাণিজ্যিক নাটক চায়, সেই একেখিনি দৰ্শকে কিন্তু খুব আগ্ৰহেৰে পৰীক্ষামূলক নাটকবিলাকো চায় বা পৰীক্ষামূলক নাটকবিলাকতো তেওঁলোকে সাহাৰ্য দিয়ে, পেট্ৰনাইজ কৰে। নাটকৰ যোগেদি সংস্থাপনৰ বাট বুলি ক'বলৈ গ'লে প্ৰথমতেতো ভ্ৰাম্যমাণ থিয়েটাৰবিলাক আছে। ভ্ৰাম্যমাণ দলবিলাকত যথেষ্ট সংখ্যক মানুহ জড়িত হৈ আছে, তেওঁলোকে পৰিয়াল পোহপাল দি আছে, জীৱিকা অৰ্জন কৰি আছে তাৰ পৰাই। কিন্তু ভ্ৰাম্যমাণ দলবিলাকৰ ব্যৱসায় লাহে লাহে তেওঁলোকৰ ব্যৱসায় বেয়া হৈছে। বিশেষকৈ যোৱা বছৰ এটা বছৰ সম্পূৰ্ণৰূপে তেওঁলোকৰ ব্যৱসায় পণ্ড হৈছে, নষ্ট হৈছে। তাৰপিছত আন যিবিলাক নাট্য দল, বিশেষকৈ অপেচাদাৰী দলবিলাক, এই অপেচাদাৰী দলবিলাকত যিবিলাক নাট্যকৰ্মী জড়িত হৈ আছে, তেওঁলোকে নাটক কৰি দুপইচা অৰ্জন কৰা বা নাটক কৰি পেট পোহপাল দিয়া, এই কামটো এতিয়াও অসমত সম্ভৱ হৈ উঠা নাই। তথাপি বহুতখিনি ক্ষেত্ৰত হৈছে। বিশেষকৈ কেইবাটাও নাট্য দলে চৰকাৰৰ চেলাৰী গ্ৰাণ্ট পাইছে। চেলাৰী গ্ৰাণ্ট পাই কোনোবাই হয়তো 6জন আৰ্টিষ্ট, কোনোবাই 12জন, কোনোবাই 20জন আৰ্টিষ্টলৈকে দৰমহা দিব পাৰিছে। মাহে 6,000 নে 7,000 কিবা এটা দৰমহা দিয়ে তেওঁলোকক, প্ৰতিজন আৰ্টিষ্টক। ডিৰেক্টৰক 10,000কৈ দি আছে। গতিকে কিছু কিছু ঠাইত কেইটামান নাট্য দলে এই চেলাৰী গ্ৰাণ্টৰ যোগেদি অলপ সংস্থাপনৰ মুখ দেখিছে। বাকীবিলাক নাট্য দলে ঠিক নাটক কৰি মানে পোহপাল যাব পৰা অৱস্থা হোৱা নাই। এটা সময়ত কিন্তু অসমত কি হৈছিলে, নাটকৰ কাৰণে টিকট কটাৰ ব্যৱস্থাটো আছিলে। যেতিয়া নাটক এখন কৰা হয়, ঘৰে ঘৰে গৈ টিকট দি হ'লেও বা তাত কাউণ্টাৰত টিকট চেল কৰি বিক্ৰী কৰি হ'লেও দুপইচা তেওঁলোকে আহৰণ কৰিছিলে। কিন্তু আজিকালি এই টিকটৰ ব্যৱস্থাটো প্ৰায় নাইকিয়া হৈ গ'ল। নাইকিয়া হৈ যোৱাৰ কাৰণে নাটক কৰি কিবা এটা পইচা পাম বুলি আশা কৰিব নোৱাৰি। তথাপিও সম্পৰ্কীয়মূলকভাৱে কোনোবাই কৰিছে, বোধহয় ক'ৰবাত চলিছে। আৰু নিয়মীয়াকৈ নাটক কৰা, কাৰণ নাটকৰ যোগেদি জীৱিকা অৰ্জন কৰিবলৈ হ'লে নাটক নিয়মীয়াকৈ হ'ব লাগিব। প্ৰতিদিনাই নহ'লেও অন্ততঃ সপ্তাহে 15 দিনীয়া নাটক হৈ থাকিব লাগিব। সেই পৰীক্ষাটো ক'ৰবাত চলিছে। লখিমপুৰত হৈছে বুলি মই গম পাইছোঁ। লখিমপুৰত তেওঁলোকে নিয়মীয়াকৈ নাটক কৰাৰ এটা পৰীক্ষা আৰম্ভ কৰিছে। যদি এই ধৰণৰ পৰীক্ষাবিলাক সফল হয় আৰু যদি এই পুনৰ টিকট কাটি মানে টিকট কটাৰ যিটো ব্যৱস্থা নাটকত, সেইটো যদি পুনৰ প্ৰচলন হয়, তেতিয়াহ'লে দুই এটা নাট্যগোষ্ঠীয়ে নিয়মীয়া নাটক কৰি হয়তো কেইজনমান আৰ্টিষ্টক পোহপাল দিব পাৰিব। এইটো বেলেগ বেলেগ ধাৰাত বেলেগ বেলেগ ধৰণৰ হয়। কোনোৱে যিবিলাকে তাৰমানে নাটক কোনোবাই হয়তো নিজে নিজে কৰিছে, তেওঁলোকৰ কথাটো বেলেগ। কোনোবাই বিশেষ লাইনত প্ৰশিক্ষণ লৈছে আৰু প্ৰশিক্ষণৰ ৰীতি অনুমতে তেওঁলোকৰ কি ধৰণৰ প্ৰশিক্ষণ লৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি কোনোবাই নাটকৰ টেকনিকেল কথাখিনিৰ ওপৰত বেছি গুৰুত্ব দিয়ে, আৰু কোনোবাই নাটকৰ ভিতৰৰ মানে অভিনেতাজনৰ ভিতৰৰ ভিতৰৰ যিটো অনুভূতি, সেই অনুভূতিটোৰ ওপৰত বেছি গুৰুত্ব দিয়ে। গতিকে তাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ মঞ্চত যেতিয়া উঠিবলৈ সাজু হ'ব, সেই সময়ত তেওঁ টেকনিকেল কথাবিলাকলৈ চকু ৰাখিব নে তেওঁৰ ভিতৰৰ মানুহটোৰ লগত বেছিকৈ কথা পাতিবলৈ চেষ্টা কৰিব, সেইটো নিৰ্ভৰ কৰিব। এনেইতো আৰু যেতিয়া মঞ্চত নাটকখন যেতিয়া কৰিবলৈ উঠে, তেতিয়াতো মানে মঞ্চৰ যিটো সজ্জা, তাত ক'ত কি সময়ত পজিশ্যন ল'ব লগা আছে, ক'ত লাইট আছে, ক'ত মাইক্ৰফোন আছে, এই ধৰণৰ কথাবিলাকতো লক্ষ্য ৰাখিব লগা হয়। অভিনেতাজনে প্ৰথম প্ৰৱেশ কৰিয়েই জ্ঞাতসাৰ বা অজ্ঞাতসাৰে এই কথাখিনিৰ ওপৰত লক্ষ্য কৰিবলগীয়া হয়। নাটকবিলাক আগতে এটা সময়ত নাটকৰ নিৰ্দিষ্ট ব্যাকৰণ আছিলে। নাটকত এখন পূৰ্ণাংগ নাটকত কেইটা অংক থাকিব লাগে, কেইটা দৃশ্য থাকিব লাগে, অংকৰ ভাগ কেনেকৈ কৰা হয়, কাহিনী এটা কেনেকৈ আগবাঢ়ি যায়, ইয়াৰ আৰম্ভণি, সামৰণি, পৰিণতি, এইবিলাক ধৰণৰ নিৰ্দিষ্ট সূত্ৰ আছিলে। আজিকালি তেনেকুৱা ধৰণৰ কোনো নিৰ্দিষ্ট সূত্ৰ নাই। সূত্ৰ নথকাৰ কাৰণে নাট্যকাৰজনে কাহিনীটো তেওঁ
কেনেধৰণে উপস্থাপন কৰিব বিচাৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ নিজস্বভাৱে আংগিক এটা মানে তৈয়াৰ কৰে, নিজস্ব ধৰণৰ ষ্টাইল এটা লয়। আৰু কাহিনীটো কি হ'ব, কাহিনীটো কেনেকৈ আগবাঢ়িব সেইটো নিৰ্ভৰ কৰে তেওঁ কি বিষয় ক'বলৈ গৈছে, বিষয়টো কি ক'বলৈ গৈছে, মানুহক কি মেছেজ দিব বিচাৰিছে দৰ্শকক, এই কথাটোৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ কাহিনীটো কেনেকৈ আগবঢ়াই নিব সেইটো চিন্তা কৰে। আৰু সেই কাহিনীটো আগবঢ়াই নিবৰ কাৰণে তেওঁ কেনেকুৱা ধৰণৰ আংগিকে সহায় কৰিব, কেনেকুৱা ধৰণৰ ৰীতিৰে সহায় কৰিব, সেইটো তেওঁ নিজে নিৰ্ধাৰণ কৰিব। কিন্তু কথাটো হ'ল নাটক লিখাৰ যিখিনি টেকনিকেল কথা, কাৰিকৰী কথাখিনি, এইখিনি শিকিব পাৰি, টেকনিকেল কথাখিনি শিকিব পাৰি। কিন্তু এজন নাট্যকাৰ হ'বলৈ হ'লে প্ৰথম কথাটোৱেই হ'ল তেওঁ মানুহৰ জীৱনটো চাবৰ কাৰণে যিটো মানে শিক্ষা দৃষ্টিভংগী, সেই দৃষ্টিভংগীটো তেওঁ সম্পূৰ্ণ নিজস্ব। এইটো কোনো প্ৰশিক্ষণ লৈ বা কাৰোবাৰ ওচৰত শিকিব পৰা মানে বিষয় নহয়। এজন নাট্যকাৰ হ'বলৈ হ'লে তেওঁ জীৱন বিখ্যাতো থাকিব লাগিব, পৃথিৱীখনক তেওঁ কেনেধৰণে চাইছে, পৃথিৱীখনক চাব পৰা, মানুহৰ সমাজখনক চাব পৰা, চৰিত্ৰসমূহক অধ্যয়ন কৰিব পৰা, যিবোৰ চৰিত্ৰ আমি সদায় চকুৰ সন্মুখত দেখি আছোঁ মানুহবিলাক, সেই মানুহবিলাকক অধ্যয়ন কৰিব পৰা, তেওঁলোকৰ মনোজগতক মাজত বিচৰণ কৰিব পৰা, এই যিবিলাক শক্তি নাট্যকাৰজনক দৰকাৰ, এইখিনি তেওঁ নিজে নিজে আহৰণ কৰিবলগীয়া বস্তু। এইখিনি কোনেও শিকাই দিব নোৱাৰে। আৰু এইখিনি ঠিক কেতিয়া কেনেকৈ এই শিক্ষাবিলাক আহে সেইটো কোনো নিৰ্দিষ্ট কথা নাথাকে। জীৱনৰ বিভিন্ন সময়ত পোৱা বিভিন্ন শিক্ষা বিভিন্ন ধৰণে নাটকত হয়তো আহি যায়, নাটকত প্ৰতিফলিত হয়। এতিয়া মই ঠিক পেঞ্চন দিয়া বা এনেকুৱা ধৰণৰ কথাটো কোৱা নাই, কাৰণ পেঞ্চনটোতো যিকোনো বৃদ্ধ মানুহকেই দিব লাগে, কাৰণ সকলো মানুহেই, খেতিয়ক এজনেই হওক, তেওঁ গোটেই জীৱনটো খেতি কৰিছে, মানুহক ভাত খুৱাইছে, ব্যৱসায়ী এজনে গোটেই জীৱনটো ব্যৱসায় কৰিছে, তেওঁ আলু দাইলকে আৰম্ভ কৰি মানুহক প্ৰয়োজনীয় বস্তুখিনি যোগান দিছে। তেওঁলোকৰ যেতিয়া অসহায় অৱস্থা হৈ যায়, বৃদ্ধ অৱস্থাত, তেতিয়াতো ভৰণ পোষণটো তেওঁলোকেও পোৱা আছে, অকল শিল্পী বুলিয়ে নহয়, সকলো মানুহেই পোৱা আছে। কিন্তু শিল্পীসকলৰ কাৰণে এটা বিশেষভাৱে এইটো গুৰুত্বপূৰ্ণ কথা এইকাৰণে হয় যে আনসকল মানুহে যেনেকৈ নিজৰ ঘৰখনৰ কথা ভাবে, নিজৰ ঘৰখনৰ কাৰণে বা সা সম্পত্তি অলপ গোটাই, ধন টকা পইচা অলপ গোটাই যাব পাৰে, বুঢ়া বয়সত খাম বুলি কিবা এটা ব্যৱস্থা কৰি ল'ব পাৰে, শিল্পীসকলে সাধাৰণতে এই কামটো কৰিব নোৱাৰে। কাৰণ শিল্পীসকল প্ৰায় উদাসীন ধৰণৰ হয়, মানে সাংসাৰিক কাম কাজত তেওঁলোক বৰ আগবঢ়া ধৰণৰ নহয়, সাংসাৰিক চেতনাটো কম হোৱাৰ কাৰণে তেওঁলোকৰ সা সম্পদ গোটোৱা, ধন টকা পইচা গোটোৱা, ভৱিষ্যতটোৰ কথা চিন্তা কৰা, এইবিলাক অলপ কম থাকে। এই কামখিনি তেওঁলোকে নকৰাৰ কাৰণে প্ৰায় দেখা যায় যে শিল্পীসকলে যেতিয়া বৃদ্ধ হৈ পৰে বা ডেকা বয়সতো বহুতো অসুখ বিসুখৰ কাৰণে কোনোবা হয়তো সামৰ্থ্যহীন হৈ পৰে, তেতিয়া তেওঁলোকৰ মানে অসুখ দুৰ্গতি হয়। গতিকে তেওঁলোকৰ ক্ষেত্ৰত এই এটা বিশেষ কথা ভাবিবলগীয়া থাকে, আমি চিন্তা কৰিব লাগিব যে তেওঁলোকে যিহেতু সাংসাৰিক চেতনাটো কম, গতিকে তেওঁলোকক কিছু পৰিমাণে সকাহ দিবৰ কাৰণে তেওঁলোকৰ যিহেতু মানে বুঢ়া বয়সত নিজকে আগবঢ়াই নিয়াৰ সামৰ্থ্যটো কম থাকে, গতিকে কিছু পৰিমাণে সকাহ দিবৰ কাৰণে এটা ব্যৱস্থা থাকিব লাগে, অলপ সহায় থাকিব লাগে। আৰু সেইটো কৰিবলৈ যাওঁতে আমি চাব লাগে যে এতিয়া আমি শিল্পী পেঞ্চন বুলি ক'লে চৰকাৰৰ যিটো এটা ব্যৱস্থা, চৰকাৰী ব্যৱস্থাটো যথেষ্ট ডকুমেণ্ট দৰকাৰ হয়, কাগজ পাতি দৰকাৰ হয়, খাতিক বাতিৰ দৰকাৰ হয়। গাঁৱে ভূঞে যিবিলাক শিল্পী সোমাই আছে, যিবিলাক প্ৰকৃতাৰ্থতে শিল্পী, তেনেকুৱা ধৰণৰ বহুত শিল্পী এই ধৰণৰ কোনো ডকুমেণ্ট নাথাকে, কোনো তথ্য পাতি তেওঁলোকৰ নাথাকে, চাৰ্টিফিকেট নাথাকে, তেওঁলোকৰ কোনো পেপাৰ কাট নাথাকে, বাতৰিত ক'তো তেওঁলোকৰ নাম প্ৰকাশ হোৱা নাই। গতিকে সেইবিলাকে চৰকাৰৰ সাহাৰ্য পোৱাটো বহুত অসুবিধা হয় মানে নাপায়েই। গতিকে তেওঁলোকৰ কাৰণে কি ধৰণে তেওঁলোকক সকাহ দিব পাৰি, এই যিটো চৰকাৰী প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো অকণমান সলনি কৰি বা ইয়াৰ বাহিৰলৈ গৈ সেই গাঁৱে ভূঞে থকা শিল্পীসকলক অলপ সাহাৰ্য দিব পাৰি নেকি, এই ধৰণৰ এটা ব্যৱস্থাৰ কথা আমি ভাবিব লাগে। আচলতে মোৰ নিৰ্দিষ্ট কোনো পৰিৱেশ বুলি কথা নাই বাৰু, যেতিয়াই তেতিয়াই য'তে ত'তে মই লিখোঁ। কিন্তু কথাটো হ'ল নাটকখন আচলতে কাগজে কলমে লিখাৰ আগতেই মনতে মানে জুকিয়াই থাকোঁ। গোটেই এটা কাহিনী মই ডেভেলপ কৰোঁতে সাধাৰণতে বহুত বছৰ কেতিয়াবা লাগি যায়, বিশেষকৈ বুৰঞ্জীমূলক নাটকবিলাকৰ ক্ষেত্ৰত। সেইখিনি নাটক লিখোঁতে বহুত বছৰ
কেতিয়াবা পেপাৰ ৱৰ্কছ কৰিব লগা পঢ়িব লগা হয়। তাৰপিছত লিখোঁতেতো খুব কম সময়তে লিখোঁ, কেতিয়াবা এদিন 2 দিন 3 দিন এনেকুৱাতে লিখি পেলাওঁ বা ৰিহাৰ্চেল হৈ থাকে। তাৰপাছত মই নাটক লিখিয়ে থাকোঁ, 1 পৃষ্ঠা 2 পৃষ্ঠা দি থাকোঁ, এনেকুৱাও হয়। গতিকে এতিয়া এই যে কাম কৰি আছোঁ, ফুলত পানী দি আছোঁ, কিবা হৈছোঁ, এতিয়া এনেকুৱা ধৰণৰ কথাতে এনেকুৱা অৱস্থাতে চিন্তা কৰি থাকোঁ। ধৰি লওক ইয়াতে কোনোবা এটা সংলাপ এটা মনলৈ অকস্মাত আহি গ'ল, কিবা এটা নতুন দৃশ্য এটা মনলৈ আহিলে, সেইটো মনত থাকি গ'ল। কেতিয়াবা প্ৰায়বিলাক পাহৰি যাওঁ, যিটো মনত থাকি গ'ল সেইটো বহি ক'ৰবাত লিখি পেলাওঁ। আৰু লিখা মোৰ এটা মুস্কিল হ'ল যে মই নিৰ্দিষ্ট এখন বহি বা ক'ৰবাত লিখা নহয়, যি কাগজ পাওঁ তাতে লিখিলোঁ। সেই টুকুৰাটো তাতে কেতিয়াবা হেৰাই, কেতিয়াবা থাকি যায়। গতিকে একেখন নাটককে কেইবাখন বহীত থাকে, ক'ৰবাত এটুকুৰা দুটুকুৰা, ক'ৰবাত এটা পৃষ্ঠা জুকিয়াই মেলি ইহঁতে ল'ৰাবিলাকে পাছত নাটকখন মানে যেনে তেনে মেনেজ কৰি লয় আৰু সম্পাদনা কৰাৰ নিচিনাই হয়গৈ প্ৰায়গৈ। গোটেই টুকুৰাবিলাক জোৰা দিব লগা হয়, এনেকুৱা হয়। এতিয়া এইটো ৰুমত যদি কেতিয়াবা আহি বহি থাকোঁ, তাতে হয়তো কাগজ এখিলা পালোঁ, তাতে কিবা এটা মনত পৰিলে তাতে লিখি পেলালোঁ এটুকুৰা, সেই টুকুৰাটো তাতে থাকিলে। আকৌ সেই টুকুৰা বিচাৰি কুচাৰি মানে গোটাবলগীয়া হয়, এনেকুৱা ধৰণৰ হয়। তাৰমানে নিৰ্দিষ্ট টেবুল এখনত বহি লৈ যেনেকৈ লিখকে লেখে আৰু মোৰ তেনেকুৱা ব্যৱস্থা নাই। আৰু টেবুলত বহি মই লিখিব নোৱাৰোৱেই আচলতে। শুয়ে মই বেছিকৈ পঢ়োঁতেও শুই বিচনাত আউজিয়ে পঢ়ি থাকোঁ, লিখোঁতেও মই প্ৰায় বিচনাত আউজিয়ে লিখি থাকোঁ। ধেমাজিত নাটকৰ ইতিহাসটো যথেষ্ট পুৰণি। মইতো শুনাত, যদিও সেইবিলাক নেদেখিলোঁ আমি, মানে চন্দ্ৰ চৌধুৰীৰ নিচিনা প্ৰখ্যাত নাট্যকৰ্মীও আহি ইয়াত কাম কৰিছিল বুলি শুনিছোঁ। বহুত বছৰ আগতে গাঁৱে তেতিয়া নাটক কৰিছিলে। ভাওনাতকৈ নাটকবিলাক গাঁৱত বেছিকৈ হৈছিলে। আমি সৰু থাকোঁতে প্ৰত্যেক গাঁৱতে নাটকবিলাক হৈছিলে। কনজ কুঁৱৰী, কিবা তেনেকুৱা বুৰঞ্জীবিলাক নাটকবিলাক, আৰিমত্ৰ, এনেকুৱা ধৰণৰ নাটকবিলাক আমি চাইছোঁ। তাৰপিছত কিন্তু আধুনিক নাটকৰ যিটো ধাৰা, এই ধাৰাটো আৰম্ভ হৈছে ঠিক 78 চনমানৰ পৰাহে এইটো আৰম্ভ হৈছে বুলি ক'ব পাৰি। কাৰণ সেই সময়ত মই অথনি উল্লেখ কৰিছিলোঁ এটা সময়ত যে ৰজ কুমাৰ বৰা আহিলে, সি গুৱাহাটীৰ পৰা গণনাট্য সংঘত কাম কৰিছিলে। ইয়াতো আমি গণনাট্য অংশ খুলিলোঁ। পুষ্প গগৈ ছাৰ, ডক্টৰ পুষ্প গগৈয়ে তেওঁৰ বেলেগত চাকৰি কৰিছিলে তুৰাত। সেই চাকৰিটো এৰি তেওঁ ধেমাজি কলেজত সোমালেহি আহি, আৰু তেওঁ অহাৰ লগে লগে ইয়াত গোটেই এটা সাংস্কৃতিক পৰিৱেশটোৱে অলপ বেলেগ হৈ গ'ল। কাৰণ তেওঁ আচলতে খুব অধ্যয়নশীল মানুহ, বহুত কথা তেওঁ জানিছিলে, আৰু তাৰ উপৰি তেওঁ এজন শিল্পী। বিভিন্ন বিষয়ত তেওঁৰ মানে আগ্ৰহো আছে, বিভিন্ন বিষয়ত তেওঁৰ হাত আছে। গতিকে তেওঁক আমি পালোঁ। বলীন বৰগোহাঁই ওলাই আহিলে, বিমলা গগৈ আছিলে, বিমলা গগৈ ওলাই আহিলে, ঠিক অসীম দত্তহঁত আছিলে। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ যিবিলাক মানুহ সেই সময়ত ওলাই আহিলে, আৰু ইয়াৰ লগতে ছাপোৰ্ট দিবৰ কাৰণে সেই সময়ৰ বয়োজ্যেষ্ঠ মানুহ মাণিক সেনাপতি, তাৰিণী বৰুৱা, তাৰিণী ডেকা, তাৰপাছত তেনেকুৱা ধৰণৰ মানুহবিলাকে ছাপোৰ্ট দিলে। গতিকে সেই সময়ত এটা নাটকৰ চৰ্চাটো ধেমাজিত হঠাতে মানে বহুত ওপৰলৈ গুচি গ'ল। আৰু লখিমপুৰৰ পৰা আলি হাইদৰ, নাজিম আহমেদ, বিহপুৰীয়াৰ সেৱাব্ৰত বৰুৱা, তেওঁলোকৰ লগত সঘন সংস্ৰৱ আমাৰ আছিল, তেওঁলোকে অহা যোৱা কৰি আছিলে। গতিকে আধুনিক নাটকৰ যিটো চৰ্চা, সেই চৰ্চাটো সেই সময়তে গঢ় ল'লে। আৰু সেই ধাৰাটো চলি আহিছিলে এটা সময়ত। কিন্তু এই অসম আন্দোলনৰ সময়ত মই ক'লোৱেই যিহেতু স্থবিৰ হৈ গ'ল, এই ধৰণৰ কামবিলাক স্থবিৰ হৈ গ'ল। তাৰ বহুদিন এটা মানে গেপ হৈ গ'ল ধেমাজিত নাটকৰ। ইয়াত যিটো মানে সদৌ অসম পদ্মনাথ গোহাঁই বৰুৱা একাংকনাত কম্পিটিশ্যন হয় অসম ভিত্তিত, সেইটোত যদিও চেগাচোৰাকৈ সেই অনুষ্ঠানটো চলি থাকিলে, কিন্তু ধেমাজিৰ নাটক বুলিবলৈ তেতিয়া মানে বৰ বেছি নোলালে নতুন ভাল নাটক। বহুত পাছত পংকজ চেতিয়া ওলাই আহিলে। পংকজ চেতিয়া, বৰেণ গোহাঁই, দেৱমিলি, এনেকৈ ধৰণে অলপ ল'ৰা ওলাই আহিলে, আৰু তেওঁলোকে আহি এটা ৱৰ্কশ্বপ পাতিলে ধেমাজিত। তেওঁলোকৰ এই ৱৰ্কশ্বপটো আমি শিক্ষাদান কৰিছিলোঁ। মই অস্মিত দত্ত, বঞ্জী ভট্ট, আমিয়ে আছিলোঁ। এই যিটো এটা গ্ৰুপ সৃষ্টি হ'ল তাত নতুন ল'ৰা ছোৱালী, সেই নতুন ল'ৰা ছোৱালীখিনিয়ে কিন্তু নতুনকৈ কাম কৰিবলৈ আৰম্ভ কৰিলে। তেতিয়াৰ পৰাই সেই যিটো ধাৰা, সেই যিটো গতি, সেই গতিটো কিন্তু স্তব্ধ হোৱা নাই, সেই গতিটো চলি আছে।
পংকজৰ মতে কাম কৰি আছে। ইন্দ্ৰজিৎ দাস আছিলে, ইন্দ্ৰজিৎ দাসেও আজিকালি এৰি দিলে। ইন্দ্ৰজিৎ দাসেও তেওঁ নিজামতে কাম কৰি আছিলে। ইন্দ্ৰজিৎ দাস, পোনা দত্ত, বিৰিঞ্চি দত্ত আছিলে, এইফালে মৰিলে বীৰেণ দত্ত, তেওঁলোকেও মানে কাম কৰি আছিলে। কিন্তু তেওঁলোকে গাঁৱত আবদ্ধ হৈ দিলে। পংকজে কিন্তু কামবিলাক কৰি আছে। আৰু তাৰ পাছৰ চামতে ৰূপান্তৰত আহিছে, সিহঁতৰ লগত ভালমান ল'ৰা ছোৱালী আহিছে। গতিকে তেওঁলোকৰ কাম নিজৰ ধৰণে কৰি আছে। আৰু এইটো আমাৰ যুগতকৈ বহুতখিনি বেলেগ, ডিফাৰেঞ্চটো আহিছে। বিশেষকৈ টেকনিকেল কথাত আজিকালি বহুত ছাপোৰ্ট পায়। আমাৰ দিনততো নাছিলে। সাধাৰণ বাল্ব দুটামান জ্বলাই আমি নাটক কৰিবলগীয়া হয়, মানে সাধাৰণ জেনেৰেটৰ এটা চলাই, মাইকৰ কোনো মানে আমাৰ ভাল ব্যৱস্থা নাছিলে। আজিকালি এইখিনি ছাপোৰ্ট পাইছে। আৰু মানে তেওঁলোকৰ ডিজাইনিং সম্পৰ্কত, নাটকৰ ডিজাইনিং সম্পৰ্কত তেওঁলোকৰ চিন্তা চৰ্চাবিলাক বহুত উন্নত মানৰ। আমাৰ দিনত ডিজাইনৰ কোনো কথা নাই, নাটক এখন কৰিব লাগে, যেনেকৈ ভাবিলে কৰে। এতিয়াতো খুব প্লেন কৰি নাটক এখন কৰে, পৰিচালকে হওক বা অভিনেতা অভিনেত্ৰীয়ে হওক, যথেষ্ট প্লেন কৰি নাটক কৰে। গতিকে সেই ধৰণৰ ডেভেলপমেণ্টটো হৈছে। আৰু এই ধাৰাটো যদি ৰক্ষা কৰিব পাৰে, যেনে পংকজে এটা চৰকাৰী ছাপোৰ্ট এটা পাই আছে, তাৰ উপৰি তাৰ আগ্ৰহ আছে, সি এৰি দিয়া নাই কাৰণে চলাই আছে। কিন্তু বাকীবিলাকে যদি এৰি দিয়ে, কোনোবাই এখন দুখন নাটক কৰি এৰি দিছে, মনোজে কৰে। এতিয়া মনোজৰ গ্ৰুপ এটা আছিলে, মনোজ গগৈ, সেইটো নাটকৰ গ্ৰুপকৈ মানে বেছিকৈ তাৰ সাংগঠনিক কামত বেছিকৈ লাগি থাকে, আৰ্টাছৰ কামত। গতিকে সি তাৰ গ্ৰুপটো এৰি দিছে। ঠিক তেনেকৈ বহুতবোৰ গ্ৰুপ মানে ওলাই নোহোৱা হৈ যায় তেনেকুৱা হৈছে। কিন্তু যদি তেওঁলোকে কণ্টিনিউ কৰি থাকে, যেনে তেনে ৰক্ষা কৰিব পাৰে, তেতিয়াহ'লে মই ভাবিছোঁ ধেমাজিৰ নাটকৰ চৰ্চাটো যথেষ্ট ভাল। অসমৰ বিভিন্ন বহুত ঠাইতকৈ ধেমাজিত নাটকৰ এটা বহুত ষ্ট্ৰং মানে আছে, ভিত্তি আছে, শক্তিশালী ভিত্তি আছে। আৰু ভিত্তিটো তেওঁলোকে আগবঢ়াই নিওঁ বুলি ক'লেই বহুতখিনি আগবাঢ়ি গুচি যাব। ডিম্বেশ্বৰ দাস, তেখেত এতিয়া নাই, ঢুকালে, প্ৰয়াত। তেখেত আছিলে কস্তুৰবী বলিন গোহাঁইৰ লগতে অসীম দত্ত, ডিম্বেশ্বৰ দাস, এইসকল আছিলে। মুলুকে আজিকালি কাম নকৰে আৰু নাটকৰ আজিকালি কাম কৰা নাই। মুলুক দাস আছিল। দিগন্ত দিহিঙীয়াও আজিকালি ব্যৱসায় ধৰিলে, বিশেষ কাম তেওঁ নকৰা হ'ল। গতিকে এইবিলাক যিসকল নাই আৰু যিসকল আছে, এই পুৰণি নাট্যকৰ্মীবিলাকক পাৰিলে যদি আকৌ এক্টিভ কৰিব পৰা যায়, অকণমান হ'লেও কামত লগাব পৰা যায়, সেইটো আমি চাব লাগিব নতুন প্ৰজন্মৰ নাট্যকৰ্মীসকলে। তেতিয়া ধেমাজিৰ নাট্য চৰ্চাটোত নতুন পুৰণি মিহলি হৈ এটা নতুন গতি, এটা শক্তিশালী গতি এটা লাভ কৰিব। দেউতাকৰ আদৰ্শৰে বহু কামেই কৰি গৈছে তেখেতৰ 2 সন্তানেও। নমস্কাৰ, মোৰ নাম ৰূপান্তৰ বৰপাত্ৰ গোহাঁই। আৰু মই বেচিকেলি নাটকৰ লগতে জড়িত, আৰু নাটক বা লিখা মেলা এইবিলাকত অলপ লাগি থাকোঁ। আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰৰ পৰা মই নাট্যকলা বিভাগত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ। তাৰোপৰি বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ, সৰুৰে পৰা সৰুকৈ বহুত ৱৰ্কশ্বপ কৰিলোঁ বিভিন্ন মানুহৰ লগত অসমৰ। মাজতে 3 বছৰ ধেমাজি স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ত, যিখন BEd কলেজ, তাতে মই পাৰফৰ্মিং আৰ্টছ বিভাগৰ শিক্ষকতা কৰিলোঁ। টিচাৰসকলক, ট্ৰেইনীসকলক মানে নাটকৰ শিক্ষা দিব লাগে, কেনেকৈ এডুকেশ্যনত নাটকে মানে প্ৰভাৱ পেলায়। যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় নগাঁৱত আছে, তাৰ মূল শাখা, তাৰ এটা ব্ৰাঞ্চ আছে গুৱাহাটীত। সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী শাখাটোত মই পাৰফৰ্মিং আৰ্টছ ডিপাৰ্টমেণ্টত এতিয়া জইন কৰিছোঁ। আৰু তাতে কিছুমান কাম আছে, তাতে মই নাট্যকলা বিভাগত জইন কৰিছোঁ। সেই কামখিনিৰ লগত এতিয়া ব্যস্ত হৈ আছোঁ। একচুৱেলি আমাৰ ঘৰখনেই এটা নাটকৰ পৰিৱেশৰ ঘৰ, বা এটা সাংস্কৃতিক এটা পৰিৱেশ ঘৰখনত আছে। আৰু আমি সৰুৰে পৰাই, জন্মৰ পৰাই সেই পৰিৱেশটো পাই আহিছোঁ। প্ৰথম
মানে মনত পৰা দিনৰ পৰাই আমাৰ ঘৰখনলৈ অসমৰ বিভিন্ন নাটকৰ মানুহবিলাক বা সাংস্কৃতিক গানৰ মানুহেই হওক মানে ছবি মানুহেই হওক লিখা মানুহেই হওক আহি থাকে। তো সেইবিলাকৰ তেওঁলোকে যি কথা বতৰা পাতে দেউতাৰ লগত আমি সেইবিলাক দুৱাৰৰ ফাকেৰেই হওক বা বেলেগ এটা ৰুমৰ পৰা শুনি থাকোঁ। তেনেকৈ নাটকৰ প্ৰতি নিজে নিজে ক'ব নোৱাৰাকৈ এটা ধাউতি আহি গ'ল। প্ৰথম নাটকখন কৰিছিলোঁ 1998ত গোৱাৰিনিকা আৰু সোণালী ফল অসীম দত্তৰ পৰিচালনাত। আৰু দেউতাৰ এটা কবিতা আছিলে, সেইটো বনজিৎ ভট্ট ছাৰ তাতে আছিলে, এজন সহকাৰী পৰিচালক বা মুখ্য পৰিচালক হিচাপে তেওঁ আছিলে আৰু অসীম দত্তৰ লগত। সেই নাটকখনত দেউতাই চাইকেলত উঠাই লৈ গৈছিলে। তাৰপিছত পৰশুৰাম কৰিলোঁ অৰুণ শৰ্মা, তেতিয়াও চাইকেলত উঠাই লৈ গৈছিলে। ইমান বেছি ইণ্টাৰেষ্ট তেতিয়া নাছিলে, কিন্তু নাটকৰ মানুহখিনিৰ লগত বা নাটকৰ জগতখনত পৰিচয় হোৱাৰ সেইটো এটা প্ৰথম মানে সুযোগ পাইছিলোঁ। তাৰপিছত লাহে লাহে নাটক কৰি থাকিলোঁ। খেলা ধূলাৰ প্ৰতি মোৰ বেছি মানে ৰাপটো আছিলে, ক্ৰিকেট খেলাৰ প্ৰতি তেতিয়া। কিন্তু 2002ত এটা শংকৰদেৱ কলাক্ষেত্ৰত এটা ৱৰ্কশ্বপ কৰিবলৈ গৈছিলোঁ, সদৌ অসম শিশু সমাৰোহ। তাতে যোৱাৰ পাছত মই নাটকটোক বেছি মানে গুৰুত্ব দি ল'বলৈ আৰম্ভ কৰিলোঁ। আৰু তেতিয়াৰ পৰা আজিলৈকে নাটকক বহুত গুৰুত্ব দি কৰি আহিছোঁ আজিলৈকে, বহুত অনেষ্টলি, বহুত আন্তৰিকতাৰে। আৰু দেউতাৰ পৰিৱেশ মানে প্ৰভাৱটো ডাইৰেক্টলি কিবা এটা পৰিছে নাই পৰা তেনেকৈ ক'ব নোৱাৰিম। দেউতাই কেতিয়াও আমাক মানে লিখি বা ডাইৰেক্ট কোনোদিন শিকোৱা নাই নাটক, কিন্তু নিজেই হয়তো সৰুৰে পৰা এই দেখি মানুহবিলাকক দেউতাৰ লগত চাইকেলত উঠি গৈ তেনেকৈ হয়তো নিজেই নাটকৰ বস্তুটো দেউতাৰ পৰা আহি গ'ল। কিন্তু দেউতাই আমাক কোনোদিন কোৱা নাই যে তই নাটক কৰিব লাগিব, তই চিনেমা কৰিব লাগিব, তই এইটো কৰিব লাগিব, কোনোদিন কোৱা নাই। তই এইটো নিজেই আহি গ'ল আচলতে। আৰু দেউতাৰ আদৰ্শটো মানে কি আৰু দেউতাৰ যিটো জীৱনবোধ বা দেউতাই যিমানখিনি অধ্যয়ন কৰে বা দেউতাৰ যিটো প্ৰতিভা, এটা মানে বিস্ময়কৰ প্ৰতিভা দেউতাৰ, লিখাই হওক, এক্টিঙেই হওক, প্ৰতিটো ক্ষেত্ৰতে যি কাম কৰিব পাৰে বা টেকনিকেল কামো বহুত জানে, নিজেই শিকিছে চব। তো সেই প্ৰতিভাটো দেখি মই আচলতে মানে নিজকে গৌৰৱবোধ কৰোঁ বা নিজেও মানে হওঁ আৰু ইনস্পিৰেশ্যন পাওঁ কাম কৰিবলৈ। আৰু সেইটো লেভেলত আমি পাবগৈ নোৱাৰোঁ, কিন্তু তথাপিও আমি কাম কৰি যাবলৈ মানে প্ৰয়াস কৰোঁ যিমান পাৰি। দেউতাৰ পৰা সেই মানে আদৰ্শটো লৈ বা দেউতাৰ প্ৰতিভাটোক আমি যিমান পাৰি সন্মান কৰি পেলাই। তাৰপিছত মাও তেনেকৈ লাগি থাকে, ভণ্টিও তেনেকৈ নাটকলৈ আহি গ'ল। তো তেনেকুৱা ধৰণৰ দেউতাৰ পৰা ডাইৰেক্ট প্ৰভাৱ পৰিছে বুলি ক'ব নোৱাৰোঁ, কিন্তু ইনডাইৰেক্টলি বস্তুবিলাক নিজেই ইনফ্লুৱেঞ্চ হৈ আহি আছে আচলতে। আৰু এই দেউতাই যিটো কথা কৈ থাকে মানে জীৱনবোধৰ শিক্ষা বা দেউতা নিজেই এটা জীৱনবোধৰ শিক্ষা, বহুত ডাঙৰ এটা দেউতাক লগত ঘূৰি ফুৰি এটা শিক্ষা কিছুমান পোৱা যায়। গতিকে সেই শিক্ষাবিলাক আমি ক'ব নোৱাৰাকৈ দেউতাৰ পৰা ইনফ্লুৱেঞ্চ হৈ পেলাই আমালৈ গুচি আহিছে হয়তো। আৰু কিতাপ পঢ়া, বিভিন্ন ধৰণৰ কাম কৰি থকা, প্ৰকৃতি ভাল পোৱা, এইবিলাক বস্তু দেউতাৰ পৰা হয়তো আহিছে নিজে। নমস্কাৰ, মোৰ নাম মৌচুমী বৰপাত্ৰ গোহাঁই, মোৰ ঘৰ ভেৰপৰাত। সৰুৰে পৰা মই নাটকৰ লগতে জড়িত। নাটকত বা টেলিফিল্মত অভিনয় কৰিছোঁ, নাটক লিখিছিলোঁ আগতে, আজিকালি ইমান লিখা হোৱা নাই। তাৰপাছত মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত পাৰফৰ্মিং আৰ্টছত MA কৰিলোঁ। NSD ত্ৰিপুৰাত 1 বছৰীয়া এটা পাঠ্যক্ৰম এতিয়া মই লকডাউনৰ আগে সমাপ্ত হৈছে। আৰু আমি ধেমাজিতে এখন থিয়েটাৰী ঢং বুলি নাটকৰ আৰু পৰিৱেশ্য কলাৰ এখন বিদ্যালয় স্থাপন কৰিছোঁ, য'ত আমাতকৈ সৰু চামক ল'ৰা ছোৱালীবিলাকক বিভিন্ন নাচ গান নাটকৰ মাধ্যমেৰে তেওঁলোকৰ যিবিলাক সৃজনীশীল প্ৰতিভা থাকে সেইবিলাকক কেনেকৈ আগুৱাই নিব পাৰি তাৰ ওপৰত আমি আৰম্ভ কৰিছোঁ। 2019 চনত আৰম্ভ হৈছিল, কিন্তু মাজতে অলপ দিন চলিছিল যদিও লকডাউনৰ কাৰণে আকৌ বহুত দিন বন্ধ হৈ গৈছিল। আকৌ এতিয়া আমি এই পৰা মাৰ্চৰ 1ৰ পৰা আকৌ আৰম্ভ কৰিছোঁ। তাতে এতিয়া ল'ৰা ছোৱালীখিনিৰ লগতে লাগি আছোঁ আৰু তেওঁলোকৰ কি কৰিব পাৰি, কি নোৱাৰি, সিহঁতৰ লগতে সময়খিনি পাৰ হৈছে। আচলতে মই নাটক কৰিম বুলি কৰা বা কেনেকৈ আৰম্ভ কৰিছিলোঁ মোৰ ইমান ভালকৈ মনতো নাই। মই ককাইদেউ দেউতাৰ লগত গৈ নাটক কৰা। প্ৰথমখন ককাইদেউ কৰিছিলে, যিখন সি প্ৰথম কৰিছিলে সেইটো কেৰেক্টাৰত। তাৰপিছত সি যেতিয়া ডাঙৰ হৈ গ'ল, তাৰপিছত সেইটো কেৰেক্টাৰত মই কৰিলোঁ, গোৱাৰিনিকা আৰু সোণালী ফল সেইখনতে। প্ৰথম সেইখনেই মোৰ নাটক। তাৰপাছত দেউতাৰ লগত সাধাৰণতে নাটকৰ কথা ইমান একদম মানে ডাইৰেক্ট পতা নহয়, বা নাটক এনেই বিভিন্ন ক্ষেত্ৰত আমাৰ আলোচনা হৈ থাকে বাৰু, ঘৰতে আলোচনাবিলাক হয়, কিন্তু দেউতাই এইটোৱে কৰিবি সেইটোৱে কৰিবি কেতিয়াও নকয়। কিন্তু ককাইদেৱে এনিটাইম নাটকৰ কথাই কৈ থাকে। সি মোক 12 ঘণ্টা মুঠতে, দিনটো 24 ঘণ্টাই পাৰিলে সি
ৰাতি শুবলৈও শান্তি নিদিয়ে। সি একেখিনি কথাকে নাটকৰ কথাকে বেছিকৈ ক'বলৈ চায় বাৰু। তাৰ লগত সেই বেছিকৈ নাটকৰ বিষয়ে আলোচনা কৰি থকা হয়, কি কৰিম কি নকৰিম, আৰু সিয়ে মোৰ পোকটো বেছি ভৰাই দিলে মানে নাটকৰ পোকটো। মাজতে মোৰ অকণমান কৰোঁ, এক্টিং কৰোঁ, কিন্তু মানে একেৰাহে সেইটো বিষয়তে ভাবি থকা বা তেনেকুৱা ধৰণৰ নাছিলে। কিন্তু ই ইমানেই বেছিকৈ কৈ থাকে যে নাটকৰ বিষয়ে আলোচনা হওঁতে এতিয়াও মানে মই নাটক এৰিব নোৱাৰা নিচিনা মানে। দুইটাই অকল সেইটোৱে আলোচনা, কেনেকৈ আৰু কৰিব পাৰি, কেনেকৈ কি কৰিব পাৰি। সেয়ে ঘৰত আৰু সৰুৰ পৰা বিভিন্ন মানুহবিলাকো লগ পাওঁ। তেতিয়া গম নাপাওঁ এইজন যে তেনেকুৱা কাম কৰে তেনেকুৱা, কিন্তু ঘৰুৱাভাৱে বহুতখিনি মানুহ আমি মানে লগ পাইছোঁ নাটকৰ বিভিন্ন ক্ষেত্ৰত থকা ডাঙৰ মানুহ কিছুমান। দেউতাহঁতক লগ কৰিবলৈ আহে তেতিয়া লগ পাওঁ। আৰু এই তেওঁলোকৰ কথা বতৰাবিলাক শুনিয়ে ইণ্টাৰেষ্টটো মানে বহুত আহি যোৱা নিচিনা। আৰু মই 3য় শ্ৰেণীত থাকোঁতে এখন নাটক লিখিছিলোঁ। দেউতাই তেতিয়া শ্বৰ্ট ফিল্ম নহয়, টেলিফিল্ম এখন লিখি আছিলে টিভিৰ দূৰদৰ্শনৰ কাৰণে। অসীম দত্ত আৰু তেতিয়া আহে মাজে মাজে কৰিবৰ কাৰণে, লিখিবৰ কাৰণে। তাৰপিছত তেতিয়া মানে দেউতাই স্ক্ৰিপ্টবিলাক এনেই অকণমান আলোচনা কৰি থকা শুনো বা লিখি থকা দেখোঁ, স্ক্ৰিপ্টবিলাক কেনেকৈ লিখে। তেনেকৈ ময়ো মানে মোৰ এনেই লিখা বহী এখনত লিখি আছিলোঁ মানে, কিবাকিবি লিখি থাকোঁ। আৰু তাৰপিছত লিখি মাক দেখাইছিলোঁ। তাৰপৰা মায়ে কৈছে এখন দেখোন নাটকেই এখন হ'ল, কাহিনী হ'ল। তাৰপিছত কিন্তু লিখা ষ্টাইলটো অকণমান মানে টাইপত গৈছিলে, টেলিফিল্ম টাইপত গুচি গৈছিলে। কাৰণ যিহেতু মই সেইটো সময়ত সেইখন অলপ চাই আছিলোঁ যে কেনেকৈ শ্বৰ্টবিলাক কাট হয়, কিবা হয়, সেইটো টাইপত মানে পটাপট কাট হোৱা টাইপ। তাৰপিছত মায়ে দেউতাকো ক'লে, অসীম দত্তকো ক'লে। তাৰপিছত তেওঁলোকে কৰি সেই বছৰে আমি বৰেন্দ্ৰাই, মৃদুলা পেহী তেওঁলোকক লগ হৈ আমি PNGV নাটকখন কৰিছিলোঁ। আৰু উদীপ্তই বেষ্ট এক্টৰো পাইছিলে, বেষ্ট চাইল্ড এক্টৰ পাইছিলে। আৰু ময়ো এক্টিং কৰিছিলোঁ তাতে। সেই তেনেকৈ মানে গোটেই মানুহখিনি আমাক সহায়ো কৰিছিলে নাটক আগবাঢ়ি যাবৰ কাৰণে, কৰিবৰ কাৰণে উৎসাহ দিছিলে বহুত। সাংস্কৃতিক ক্ষেত্ৰত মানে মই আগৰ তেনেকৈ ইমান জড়িত নাছিলোঁ। তাৰপিছত কৰি থাকোঁতে তাৰমানে প্ৰত্যেকজন মানুহে প্ৰথম দিনাখন মই যেনেকৈ লগ পাই গ'লোঁ নহয়, মই নিজে তাৰমানে তাত বেছিহে জড়িত হ'ল সিহঁততকৈ। সিহঁতে শুবলৈ শান্তি নিদিয়াকৈ মই কিছুমান কাম কৰি যাওঁ। উঠা সোনকালে যাব লাগে, আমুকটো সেইটোকে যাব, অলপ শুবলৈ দিয়া, এনেকৈ ক'ব। আৰু নহয় তোমালোকে ঘৰত যাব লাগে, এনেকুৱা কওঁ। তাৰপিছত যাক যেনেকৈ পাওঁ, যি পাওঁ খুৱাওঁ, কেতিয়াবা নহ'লে ক'ৰবাত খাবলৈ দিওঁ। নিজেও কেতিয়াবা নাখাই নবৈ ওলাই গুচি যাওঁ কিছুমান কামত। এতিয়া ময়ো সেইবিলাক কাম কৰিয়ে ভাল পাওঁ সেইটো বেছিকৈ। সিহঁতক কওঁ তোমালোকে কোনো এটা হতাশ নহ'বা, মই আছোঁ, সকলো কাম আগবঢ়াই লৈ যাম বুলি কওঁ। তেতিয়া ময়ো তেনেকৈ সেই মইনা পাৰিজাত সৰু ল'ৰাবিলাকৰ অলপ কাম কৰি ভাল পাওঁ। এতিয়া ইহঁতে মোক সকলোৱে বৰমা বুলিয়ে কয় আৰু মোক। আমাৰ ভতিজা দুজনী আছে, সিহঁতেও কৰে, বৰমা কৈ থাকে। তাৰপিছতে তেনেকৈ সেই গাঁৱৰ মইনা পাৰিজাত, গাঁৱৰ যিকোনো মহিলাসকলৰ কামত, আৰু নাটকৰো এতিয়া স্কুলখন খুলিছে, তাতো এতিয়া মই মহিলাসকলক তাৰমানে কওঁ সকলোৱে তোমাৰ আপোনালোকে ল'ৰা ছোৱালীবিলাকক আগবঢ়াই দিব যিকোনো কামত। এনে এটি আদৰ্শৱান পৰিয়াল সমগ্ৰ ধেমাজিবাসীৰ বাবেই গৌৰৱ। নিউজ ডেস্ক ৰিপৰ্ট, দ্য অপেন উইণ্ডো।